নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 15 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নগাঁৱৰ নেহেৰুবাৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৈছে যে মুখ্যমন্ত্ৰীয়ে সপোনত যি দেখে তাকে কৰে। জনসভা সম্বোধন কৰি এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, ৰাতি সপোনত যি দেখে মুখ্যমন্ত্ৰীয়ে তাকেহে কৰি পেলায়। ইফালে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2026ত বিজেপিৰ জয় এইবাৰ 100% নিশ্চিত। আন এটা খবৰ হৈছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে কৈছে, যদি মই ক্ৰিকেটৰ ভাষাত কওঁ তেন্তে হিমন্ত বিশ্ব শৰ্মা হৈছে ক্লিন বোল্ড। যদি ফুটবলৰ ভাষাত কওঁ তেন্তে 3-0 গলৰ ব্যৱধানত পৰাস্ত হল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। আন এটা খবৰ হৈছে এইবাৰ নিৰ্বাচনত মুছলমানৰ ভোট ভাগ ভাগ হ'ব, যাৰ বাবে লাভ হ'ব বিজেপি। উজনি অসমত এতিয়া কংগ্ৰেছৰ কোনো ভেটি নাই। কংগ্ৰেছ এতিয়া কেৱল সংখ্যালঘুৰ দল। এইদৰে মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে চিতু বৰুৱা শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসম। মিয়া শব্দটো এটা বাহানা, টাৰ্গেট হৈছে সমগ্ৰ মুছলমান। এই মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। উজনি অসমত মিয়া মুছলমানক অত্যাচাৰ কৰা হৈছে। চিতু বৰুৱা শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসম। এটা বিগ ব্ৰেকিং, মিয়া শব্দটো এটা বাহানাহে, টাৰ্গেট হৈছে সমগ্ৰ মুছলমান। মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কৈ গোটেই মুছলমানক হাৰাশাস্তি দিবলৈ কয়। বুলি কয় গোটেই মুছলমানক হাৰাশাস্তি দিবলৈ কয়। চকুত চকু থৈ এই কথা কোৱাৰ সাহস কৰিব লাগিব। দাড়ি টুপি লুঙি পিন্ধাৰ বাবেই উজনিত মুছলমানক কৰে অত্যাচাৰ। ৰাজমিস্ত্ৰী পাচলি বেপাৰীৰ ওপৰতে বৰমতা হৈছে উজনিত। সাধাৰণ নিৰীহ মুছলমানৰ ওপৰত চলাইছে হাৰাশাস্তি। এই অত্যাচাৰৰ নেতৃত্ব দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ সংখ্যালঘু সজাগ হ'ব লাগিব, জাগ্ৰত হওক, সজাগ হওক, সচেতন হওক। উজনিৰ মিয়া খেদা অভিযানত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ABMCৰ নেতা টাইছন হুছেইনে। আজি পৰৱৰ্তী ডাঙৰ খবৰ, অসমৰ বাবে কিয় হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে কেন্দ্ৰই, কাৰণ খদৰি কৰিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, হাজাৰ হাজাৰ কোটি টকা কিয় অসমতেই কেন্দ্ৰই খৰচ কৰিছে তাৰ তথ্য দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেলপথ স্থলপথৰ সুৰংগৰ পৰা যুদ্ধ বিমানৰ জৰুৰী অৱতৰণলৈকে গহপুৰ নুমলীগড়ৰ স্থলপথৰ সুৰংগত হঠাৎ কিয় সংযোগ কৰা হল ৰেলপথ? ধুবুৰীৰ চিকেন নেকত কিয় নিৰ্মাণ হ'ব হাজাৰ কোটিৰ ৰেল সুৰংগ? শত্ৰু ৰাষ্ট্ৰই ঘেৰি আছে অসম উত্তৰ পূবক। যিকোনো মুহূৰ্ততে যুদ্ধ হলে ফ্ৰণ্ট ফুটত থাকিব লাগিব অসম। অসমৰ মাটিৰ পৰাই চলিব শত্ৰু দেশৰ বিৰুদ্ধে যুঁজ। অসমৰ মাটিৰ পৰাই চলিব শত্ৰু দেশৰ বিৰুদ্ধে যুদ্ধ। যুদ্ধত কলীয়া ভোমোৰা বগীবিলত বোমা পেলালে সুৰংগ সহায়ক হ'ব। শত্ৰুপক্ষই নেদেখাকৈ তলেৰে গৈ আক্ৰমণ কৰিব পাৰিব ভাৰতে। ধুবুৰীত সুৰক্ষাৰ বাবে নিৰ্মাণ হৈছে সেনা ছাউনি। মৰাণৰ পৰা চীনলৈ মাত্ৰ 200 কিলোমিটাৰ, ম্যানমাৰলৈ 70 কিলোমিটাৰ। উত্তৰ পূবক শত্ৰু দেশৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰই লৈছে এই প্ৰকল্প। পূৰ্বৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল মাই হাৰ্ট গোজ ফৰ আছাম, কিন্তু বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে ক'ব যে উই ডিফিট এনিমি ফ্ৰম সইল অফ আছাম। সংবাদ মেলত এই বিস্ফোৰক তথ্য দাঙি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গহপুৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'ব নদী
সুৰংগ পথ দেশৰ ভিতৰতে প্ৰথম আৰু পৃথিৱীৰ ভিতৰতে দ্বিতীয়টো নদীৰ তলেৰে পথ আৰু ৰেল সুৰংগ নিৰ্মাণ হ'ব অসমতে এই সুৰংগ পথে সংযোগ কৰিব গহপুৰ আৰু নুমলীগড়ক 18,662 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই সুৰংগ পথ কেন্দ্ৰীয় কেবিনেটত দেখুৱালে এইদৰে কিদৰে নিৰ্মাণ হ'ব এই পথ আন এটা খবৰ হৈছে কেন্দ্ৰীয় কেবিনেটত অসমৰ বাবে ভাল খবৰ গুৱাহাটীৰ ৰিং ৰোডৰ বাবে 5,729 কোটি টকা আবণ্টন দিয়া হৈছে শিলচৰ গুৱাহাটী সংযোগী এক্সপ্ৰেছ হাইৱেৰ বাবে 22,864 কোটি টকা নুমলীগড় গহপুৰ সংযোগী সুৰংগ ৰেল স্থলপথৰ বাবে 18,622 কোটি টকা আবণ্টন দিয়া হৈছে আৰু হৈছে কালি গুৱাহাটীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছে কোটি কোটি টকীয়া দলং আৰু তাৰ পিছতে মাত্ৰ 24 ঘণ্টা নহওঁতেই এক লাজ লগা ঘটনা সংঘটিত হৈছে গুৱাহাটীত আৱৰ্জনাৰে ভৰি পৰিছে এতিয়া নতুন দলংখন নিশা গুৱাহাটীত এক লাজ লগা ঘটনা সংঘটিত হৈছে মুকলিৰ মাত্ৰ 24 ঘণ্টা নহওঁতেই আৱৰ্জনাৰে ভৰি পৰিছে এই নতুন দলং শূন্য মানসিকতাৰ এচাম লোকে এনে কাণ্ড সংঘটিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ক্ষেত্ৰত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে দৃশ্যকেইখন দেখিলে আপুনি অনুমান কৰিব পাৰিব কি মানসিকতা লৈ সভ্য সমাজক এইদৰে লজ্জানত কৰা এচাম লোকে এনে কাণ্ড সংঘটিত কৰিছে সামান্যতম নীতি জ্ঞান নথকা এচাম লোকে এইদৰে কাণ্ড সংঘটিত কৰিছে নৱনিৰ্মিত কালি উদ্বোধন কৰি থৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখনৰ ওপৰতে এইদৰে আৱৰ্জনাৰে ভৰি পৰিছে সামান্যতম নীতি জ্ঞান নথকা নাগৰিকে পেলাইছে জাবৰ যতে ততে পিক পেলাই লেতেৰা কৰিছে এই আটক ধুনীয়া খেতুখন চিপছ গুটখা খাই যতে ততে পেলাইছে পেকেট এয়া চাওক জনসাধাৰণৰ বাবে নিশা মুকলি কৰি দিয়া হৈছিল এই দলংখন 3,000 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কালিৰ এই দলংখনত মুহূৰ্তৰ ভিতৰতে লেতেৰা কৰি পেলাইছে এচাম লোকে নিশা গুৱাহাটীত এই লজ্জাজনক ঘটনা সংঘটিত হৈছে আন এটা খবৰ হৈছে আজি সমুখ খবৰত নামিব ভাৰত বনাম পাকিস্তান বহু প্ৰতিক্ৰিয়াৰ অন্তত টি20 ক্ৰিকেট মেচত চিৰবৈৰী পাকিস্তানক ধৰাশায়ী কৰাৰ লক্ষ্যৰে আজি সন্ধিয়া 7 বজাৰ লগে লগে হাই ভোল্টেজ মেচ আৰম্ভ হ'ব আজি সমুখ খবৰত নামিব ভাৰত বনাম চিৰবৈৰী পাকিস্তান আজি সন্ধিয়া 7 বজাৰ লগে লগে আপুনি কলম্বোৰ ষ্টেডিয়ামত আপুনি দেখিবলৈ পাব এই হাই ভোল্টেজ মেচখন পৰৱৰ্তী খবৰটো হৈছে জিএমচিএছৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ডাঙৰ খবৰ জিএমচিএছৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী মহিলা চিকিৎসকে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ ডাঙৰ খবৰ এগৰাকী মহিলা চিকিৎসকে এই অভিযোগ উত্থাপন কৰিছে এটা বিভাগৰ মুৰব্বী অধ্যাপিকাগৰাকীক আপত্তিজনক মেছেজ দিয়াৰ অভিযোগ উত্থাপন হৈছে অধ্যক্ষ বৈশ্যই অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন কৰিছে ডিএমই MERD মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ অভিযোগ পত্ৰ প্ৰেৰণ ভুক্তভোগীৰ বৈশ্যক সঁহাৰি নিদিয়াৰ বাবেই HODৰ পদ কৰ্তনৰ অভিযোগ উত্থাপন হৈছে বৈশ্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিষয়টো নিৰপেক্ষভাৱে তদন্তই প্ৰকৃত ঘটনা পোহৰলৈ আনিব আন এটা খবৰ হৈছে প্ৰথমে মুছলমান ছোৱালী বিয়া কৰাওক আৰু তাৰ পিছতে তালাক দিয়ক ভূপেন বৰাই এই মুহূৰ্তত ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো এই মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে কৈছে ভূপেন বৰা মুছলমান নেকি তেওঁ কেনেকৈ তালাক দিব তালাক সন্দৰ্ভত এবাৰ আজমল প্ৰধান AIUDF প্ৰধান বদৰুদ্দিন আজমলে উভতি ধৰিছে ভূপেন বৰাক প্ৰথমে মুছলমান ছোৱালী বিয়া কৰাওক ভূপেন বৰাই তাৰ পিছতে তালাক দিয়ক মন্তব্য কৰিছে ভূপেন বৰাক উভতি ধৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে মিত্ৰতা প্ৰসংগত AIUDFক তালাক দিম বুলি কোৱা ভূপেন বৰাক আজমলৰ প্ৰত্যুত্তৰ ভূপেন বৰা হিন্দু হয় মুছলমানক কেনেকৈ তালাক দিব
তালাক দিয়াৰ পিছতো প্ৰাক্তন স্বামীৰ ঘৰলৈ আহিব পাৰে মুছলমানৰ নিয়মত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে দুৱাৰ খোলা ৰাখিছে এআইইউডিএফে বিজেপিক প্ৰতিহত কৰিবলৈ এআইইউডিএফে বিচাৰিছে কংগ্ৰেছৰে মিত্ৰতা প্ৰসংগত এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ এই মন্তব্য পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ অপশাসনৰ পৰা সকলোৱে মুক্তি বিচাৰিছে 2026ত ৰাইজে বিজেপি মুক্ত অসম গঢ়িব এই মুহূৰ্তত ডাঙৰ খবৰ আজিৰ তাৰিখত কংগ্ৰেছ দল যথেষ্ট শক্তিশালী আৰু সবল হৈছে অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে সমগ্ৰ ৰাজ্যত এতিয়া বিজেপি চৰকাৰৰ অপশাসন চলিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক লৈ পুনৰ খৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সকলো চৰকাৰী কৰ্মচাৰীয়ে বিজেপি চৰকাৰৰ দমনৰ সন্মুখীন হৈছে কংগ্ৰেছৰ জৰিয়তে ৰাইজে 26ত বিজেপি মুক্ত অসম গঢ়িব বিচাৰিছে শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচীত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিক লৈ বিজেপিক লৈ খৰব হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰিদৰ্শনৰ বাবে গৈছিল কংগ্ৰেছ নেতৃত্ব ৰোগীৰ অভাৱ অভিযোগৰ বুজ লবলৈ আমি চিকিৎসা মহাবিদ্যালয়লৈ গৈছিলো ৰাইজে আমাৰ লগত কথা পতাত বিজেপিয়ে ভাল নাপালে আৰু সেইবাবে হুলস্থুল কৰিছে গৌৰৱ গগৈ ভূপেন বৰা সহ কংগ্ৰেছ নেতাকৰ্মী উপস্থিত হৈছিল মহাবিদ্যালয়খনত পৰিৱৰ্তন যাত্ৰাত অংশ লোৱা নেতাকৰ্মীক বাধা দিছিল বিজেপিৰ স্থানীয় নেতাকৰ্মীয়ে কংগ্ৰেছ কৰ্মীক বাধা দিয়াক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ অশান্ত অসম নাগালেণ্ড সীমান্ত এবাৰ নগা আৰু চিআৰপিএফৰ মাজত ভয়ংকৰ খণ্ডযুদ্ধ এটা ব্ৰেকিং নিউজ নগা আৰু চিআৰপিএফৰ মাজত ভয়ংকৰ খণ্ডযুদ্ধ ৰালান বস্তিত উত্তেজনাময় পৰিস্থিতিৰ সূচনা হৈছে এই মুহূৰ্তত কিছু দৃশ্য দেখুৱাইছো ৰালান বস্তিত উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে এটা ডাঙৰ খবৰ ভাইৰেল নগা আৰু চিআৰপিএফৰ কাজিয়া এই মুহূৰ্তত হাতত আপত্তিজনক অস্ত্ৰ লৈ আক্ৰমণৰ চেষ্টা ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে নেতা খবৰ এবাৰ 20 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰথমে শিলচৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী 21 ফেব্ৰুৱাৰী গুৱাহাটীৰ খৰুখজাইত চিআৰপিএফৰ এক অনুষ্ঠানত অংশ ল'ব গৃহমন্ত্ৰী অমিত শাহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছে আন এটা খবৰ হৈছে গৌৰৱ গগৈৰ ভাৰত অসমৰ সৈতে কোনো সম্বন্ধ নাই গৌৰৱ গগৈ ভাৰতৰ নিৰাপত্তাটোৰ কথা বুজি নাপায় মৰাণত যিটো ডাঙৰ কাম হৈছে সকলোৱে প্ৰশংসা কৰিছে 70 ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথা বুজি নাপাব ভাৰতৰ সন্তান হলেহে বুজি পালেহেঁতেন মৰাণৰ ELF যুক্ত ৰাষ্ট্ৰীয় ঘাইপথক লৈ গৌৰৱ গগৈয়ে কৰা মন্তব্যক কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বাংলাদেশৰ আমন্ত্ৰণ অহা 17 ফেব্ৰুৱাৰী তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠান অহা 17 ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া এই গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে বাংলাদেশ জাতীয়তাবাদী দলৰ নৱনিৰ্বাচিত মুৰব্বী তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বাংলাদেশ চৰকাৰে এই আহ্বান জনাইছে সংসদীয় নিৰ্বাচনত 2/3 সংখ্যা গৰিষ্ঠতা লাভ কৰি বিএনপি ক্ষমতা দখল কৰাৰ পাছতে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন উপদেষ্টা মোহাম্মদ ইউনুছে কূটনৈতিক মাধ্যমেৰে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে উল্লেখযোগ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰিক ৰহমানৰ মাজত টেলিফোনিক বাৰ্তালাপ হৈছিল অৱশ্যে 17 ফেব্ৰুৱাৰী এই আমন্ত্ৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰক্ষা কৰাৰ সম্ভাৱনা অতি কম কিয়নো মূল কাৰণ হৈছে সেইদিনা তেওঁ ভাৰতত কেইবাটাও পূৰ্ব নিৰ্ধাৰিত গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে সেইদিনা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। আন এটা খবৰ হৈছে গৌ মাতাৰ লগত ভয়ংকৰ কাণ্ড এইবাৰ জয়ন্ত মণ্ডলৰ। ৰঙাঘৰলৈ মানৱ ৰূপী দানৱ এতিয়া জয়ন্ত। এটা ডাঙৰ খবৰ, ৰবৈহাটত সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। এইবাৰ নৰ পিকাচৰ জঘন্য ঘটনাৰ পৰা সাৰি নগল গোমাতা। এটা ডাঙৰ খবৰ, জয়ন্ত মণ্ডল নামৰ যুৱকে নিকৃষ্ট কাণ্ড কৰিছে পশুৰ লগত। পথাৰত এৰাল দি থোৱা অৱস্থাতে জংঘলত ধৰা পৰিছে জয়ন্ত আৰু তাৰ পাছতে মুখেৰে মাতিব নোৱাৰা জীৱত গৰুৰ 4 ঠেং বান্ধি এই কাণ্ড সংঘটিত কৰিছে। ৰূপৈহাটৰ 1 নম্বৰ ভোৰবন্দাৰ জয়ন্তক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। মানৱ সমাজক লজ্জানত কৰা এনে কাণ্ড পোহৰলৈ আহিছে, ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। খবৰটো হৈছে বহিৰাজ্যত অসমৰ নাক কাণ কাটিছে এইবাৰ দুৰ্ধৰ্ষ চোৰে। এটা ডাঙৰ খবৰ, মিথুন ৰাজখোৱাৰ চুৰি কাণ্ডই এটা লজ্জানত কৰিছে অসমক। এটা ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 13 তোলা সোণ চুৰি কৰি এইবাৰ হায়দৰাবাদৰ পৰা পলাইছে অসমৰ এগৰাকী লোক মিথুন। হায়দৰাবাদৰ পৰা চুৰি কাৰ্যৰ লগত জড়িত মিথুন ৰাজখোৱা 13 তোলা সোণ চুৰি কৰি এইবাৰ হায়দৰাবাদৰ পৰা পলাইছে অসমৰ মিথুন। হায়দৰাবাদৰ বিভিন্ন চুৰি কাৰ্যৰ লগত জড়িত মিথুন ৰাজখোৱা। মিথুনক বিচাৰি অসম পালেহে হায়দৰাবাদ আৰক্ষী। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসমত আহি হায়দৰাবাদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মিথুনক। ইতিমধ্যে নগাঁৱৰ পুৰণি গুদাম চলিৰ যুৱক মিথুন ৰাজখোৱা। চামগুৰিলৈ আহি সোণ চুৰিৰ বিৰুদ্ধে অভিযান হায়দৰাবাদ আৰক্ষীৰ। বহিৰাজ্যত অসমৰ নাক কাণ কাটিছে ইতিমধ্যে দুৰ্ধৰ্ষ অসমৰ চোৰে।